আপোনালোকে যদি নৰকলৈ যাব বিচাৰে, নৰকৰ যদি পৰিৱেশ আচলতে নৰক দেখিবলৈ কেনেকুৱা এইটো যদি চাব বিচাৰে আপোনালোকে এনেকৈ আহিলে হ'ব। শিমলুগুৰি নগৰৰ মাজত এয়া পানী দিয়া হৈছে, তথাপিও যি ধূলিময় কদৰ্যময় পৰিৱেশ দেখিলে ইয়ালৈ আহিলে অনুভৱ কৰিব। আচলতে ইয়াত এতিয়া এই নগৰখনলৈ আহিবলৈ এতিয়া আপুনি 10 বাৰ ভাবিব লাগিব, ইমানেই ধূলিৰ উৎপাত। আৰু বৰষুণ দিলে এইদৰে পৰি ৰৈছে, আৰু কিয় পৰি ৰৈছে কামটো আমি বুজা নাই, কিন্তু যিটো ধূলিময় পৰিৱেশ এইটো এটা নৰক বুলিয়ে ক'ব লাগিব। নৰক যান্ত্ৰণা বুলি কয় যে, এই যান্ত্ৰণা আপোনালোকে এই শিমলুগুৰি নগৰলৈ আহিলে পাব। আৰু এতিয়া আমি ভিডিঅ'টো কৰি থাকোঁতে হঠাৎ এতিয়া পানী মাৰিছে, সেই অলপ আপোনালোকে ধূলি কম দেখিব, কিন্তু খন্তেক পিছতে পানী শুকাই আকৌ এনে এটা ধূলিময় পৰিৱেশৰ সূচনা হ'ব। তাৰপাছত আপুনি ভাবিবলৈ বাধ্য হ'ব যে আমি ক'ত আছোঁ আচলতে। উন্নয়নৰ নামত এতিয়া মানুহে ইমান দিন ধৰি বছৰ ধৰি এতিয়া যন্ত্ৰণা ভুগিব লগা হৈছে। পথটো কিয় নিৰ্মাণ কৰি দিয়া নাই সেইটো এতিয়া ডাঙৰ প্ৰশ্ন। এতিয়া চাওক আমি দেখাইছোঁ এইফালে শিমলুগুৰি ষ্টেচনলৈ যোৱা অৱস্থা, এইডোখৰটো আপোনালোকে ক'বই নালাগে। কদৰ্যময় পৰিৱেশ, ধূলিময়, কেৱল ধূলিময়।